মোৰ এনেকুৱা লাগিছে ৰমুচলীয়া কেতিয়াও নমৰে ৰমুচলীয়া জানো মৰিব পাৰে কৰবাত ইমান বিশ্বাস আছিল যে ৰমুচলীয়াটো নমৰে ৰমুচলীয়া কেনেকৈ মৰিব সব মানুহ মৰি যাব মোৰ এনেকুৱা লাগিছিল ৰমুচলীয়া নমৰে এয়া ৰেডিঅ' উলালা 91.9 FM আপোনাৰ সৈতে মই আৰ্জে মঞ্জিষ্ঠা শুনি আছে আপুনি উপজা সোণৰ মাটি অসম কিমান যে ধুনীয়া অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু এই বাৰেৰহণীয়া নীতি কথাবিলাকৰ কথা আজি আমি পাতিম আপোনাৰ সৈতে শুনিম বহুতো সুৰীয়া গীত দেহ বিচাৰৰ গীতৰ পৰা আৰম্ভ কৰি টুকাৰী গীতলৈকে থাকিব দেই লগত শুনি থাকিব উপজা সোণৰ মাটি আচলতে মোৰ ঘৰুৱা পৰিৱেশটো বিৰাট ধুনীয়া খুব ধুনীয়া পৰিৱেশ আৰু তই যেনেকৈ কৈছ খুব সম্ভ্ৰান্ত এটা পৰিয়াল হয় আমি খুব সম্ভ্ৰান্ত পৰিয়াল কিন্তু আমি কেতিয়াও অহংকাৰ কৰিবলৈ শিকা নাছিলোঁ এটা মানে মোৰ মানে কি আৰু মানে মোক মানে মাটিত থলে পৰুৱাই খাব মূৰত থলে ওকণিয়ে খাব টাইপ আছিলে তাৰমানে আৰু স্কুল যাবলৈ যেনেকৈ ক'লে ককাই মোক এখন ৰিক্সা কিনি দিছিলে মোৰ নামত আৰু সেইখন অকল মোকেই স্কুল অনা নিয়া কৰা বেলেগ কাৰ্বি বুলি লিখি দিছিলে পিছফালে ফাৰ্ষ্ট FM হিষ্ট্ৰীত ফাৰ্ষ্ট আছিলে শ্ব' সেইটো হৈছে ধুলে ডগৰে ফাৰ্ষ্ট অন এয়াৰ হোৱা শ্ব' আছিলে FM ইণ্ডাষ্ট্ৰীত সেই যিটো ধুলে ডগৰেৰ ছিগনেচাৰ টিউন আছিলে ছিগনেচাৰ টিউনটোত এটা ফিমেল ভইচ আছিলে সেই ফিমেল ভইচটো মোৰ আছিলে সেই হিচাপে চাব গ'লে ফিমেল ভইচ অন এয়াৰ হোৱা ফাৰ্ষ্ট আজি মই বহুত বেছি মই দেউতাৰ লগত এটেচ আছিলোঁ সৰু সুৰা যিকোনো কথা মই দেউতাকেই ক'ব পাৰিছোঁ মোৰ ভুলবোৰ দেউতাই খুব ধুনীয়াকৈ মোক আঙুলিয়াই দেখুৱাবলৈ পাৰিছিলে মোৰ ভালবোৰ দেউতাই খুব এপ্ৰিচিয়েট কৰিব পাৰিছিলে তাৰপিছত বৰ বেয়া এটা ফেজ আহিলে মানে মই সেই নিৰাপত্তাটো হেৰুৱাই পেলালোঁ মানে নিৰাপত্তা মোৰ এনেকুৱা লাগে কোন আছে মোৰতো কোনো নাই মানে যদিও মা আছে শৃংখল আছে মোৰ হাজবেণ্ড আছে মোৰ কম্পেনিয়নবিলাক মোৰ আছে কিন্তু কিবা এটা নাই মানে আচৰিত ধৰণে কিবা এটা নাই মই এদিন দেউতাৰ ফটোখনত চাই কৈছোঁ তোক মই কথা ক'বলৈ মোৰ বহুত কথা আছে মই ক'বও পাৰোঁ কিন্তু সেই উত্তৰটো যে মই নাপাওঁ মানে সেই ৰেছপন্সটো যে মই নাপাওঁ মই সাংঘাতিক ধৰণৰ কষ্ট পাওঁ মাক মানে মই বহুত দিগদাৰ কৰিলোঁ চবেই মোক ক'লে এতিয়া তয়ে মাৰ সাহস হ'ব লাগিব তয়ে মাৰ হেৰি হ'ব কিন্তু মাক মইহে বহুত অশান্তি দিলোঁ আজি মই গম পাওঁ মই বাৰে মা দেউতা ক'ত গুচি গ'ল দেউতাক লৈ আহা তুমি দেউতাক লৈ আহা মই যিমান দিন মাৰ লগত থাকিলোঁ মই 6 মাহ মাৰ লগত থাকিলোঁ মই মাক কিমান চালোঁ মই নাজানো কিন্তু মায়ে মোক বহুত চাবলগীয়া হ'ল মানে বহুত বেছি মায়ে মোক চম্ভালিবলগীয়া হ'ল